মৰমৰ ছাত্ৰ-ছাত্ৰী 7 নম্বৰ অংকটো চোৱা। 7 নম্বৰ। এটা হৰণ অংকৰ ভাজক 120 ভাগফল 52 আৰু ভাগশেষ 35। ভাজ্য উলিওৱা। আমাক কি উলিয়াব দিছে? ভাজ্য উলিয়াব দিছে। ঠিক আছে? 7 নম্বৰটো। সমাধান দিয়া আছে, লিখিবা। দিয়া আছে। কি বুলি দিয়া আছে? ভাজক। ভাজক কিমান দিয়া আছে? 120। ভাগফল কিমান দিয়া আছে? 52। ভাগশেষ কিমান দিয়া আছে? 35। কি উলিয়াব দিয়া আছে? কি উলিয়াবলৈ কোৱা হৈছে? ভাজক। ভাজকটো প্ৰশ্ন পদ্ধতি দিলো। এইকেইটা উলিয়াবলৈ কৈছে। এতিয়া চাবা, এই হৰণ অংক কৰোঁতে আমি এনেকৈ পাতি ল'ম ন? হৰণ এনেকৈ পাতি ল'ম। ইয়াত যিটো থাকে তাক কি বুলি কোৱা হয়? ভাজক। ইয়াত যিটো পাম সেইটো কম কি? ভাগফল। কাক আমি হৰণ কৰিম? ভাজ্য। আচ্ছা, ভাজ্যত ইয়াত পূৰণ ফলটো পাম, হয় নাই? পূৰণ ফল এটা পাম ইয়াত বহুৱা মানুহ, এইটো পূৰণ কৰি পূৰণ ফলটো বহাম। যিটো বাকী থাকে এইটো কি কোৱা হ'ব? ভাগশেষ। তেতিয়াহ'লে চোৱা, এই দুটাৰ পূৰণ ফল আৰু এই পূৰণ ফলৰ লগত এইটো যোগ কৰি দিলে কি হৈ যাব? ভাজ্যটো পাই যাম, হয় নহয়? কাৰণ ভাজ্যটো ভাঙি কিনে এই দুটা পূৰণ ফলৰ কৰি কিনে ভাগশেষ যিটো থাকি গ'ল সেইটো যোগ কৰি দিলে কি হ'ব? আমি ভাজ্যটো পাই যাম। এতিয়া কি? ভাজ্য পাবলৈ হ'লে মানে কি কৰিব লাগিব? এটাকে ভাজ্য পাবলৈ হ'লে কি কৰিব লাগিব? সমান ভাজক পূৰণ ভাগফল, তাৰপিছত যোগ এই ভাগশেষ। এইটো মনত ৰাখিব লাগিব। হ'ল এই দুটাৰ পূৰণ ফল, তাৰপিছত ভাগশেষ যোগ। হৈ যাব? ভাগশেষ যোগ। এতিয়া আমি ইয়াত লিখিম যে এতেকে ভাজ্য উলিয়াবলৈ হ'লে মানে ভাজ্য, বা আমি জানো যে লিখিব পাৰা, আমি জানো যে বা এতেকে লিখিব লাগিব। ভাজ্য উলিয়াবলৈ হ'লে কি লিখিম? ভাজক। এই সূত্ৰটো মনত থবা। ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ঠিক আছে। ভাজক কিমান দিয়া আছে? 120। 120 পাতি দিয়া। পূৰণ ভাগফল কিমান দিয়া আছে? 52। তাৰপিছত যোগ ভাগশেষ কিমান দিয়া আছে? 35। এতিয়া এই দুটা পূৰণ কৰা। 52 আৰু 120টো শূন্যটো ইয়াত থৈ দিবা। এইকেইটাকে পূৰণ কৰিবা দেই। শূন্য এনেও বহিয়ে যাব। 2 দুগুণ 4, 2 5 গুণ 10। 2 দুগুণ 4, 2 5 গুণ 10। প্ৰথম এইটো 2 দুগুণ 4, 2 5 গুণ 10। ইংৰাজীতে পাতি লৈছোঁ। 1 দুগুণ 2, 1 5 গুণ 5, 4 2 হ'ল। 0 লগত 2 = 2, 1 5 6। এই শূন্য আছিলে যে শূন্যতে পাতি দিবা। হ'ল, শূন্যটো পূৰণ কৰি দিম। গতিকে কিমান পালোঁ আমি? 6 2 4 0। আন আছিলে 35। 35 ইয়াত যোগ কৰি দিয়া। কিমান হ'ব? 0 5
0 5 5 4 3 7 4 5 6 7 হল 2 6 উত্তৰ কিমান পালো 6 2 8 3 এইটো আমাৰ উত্তৰটো পালো ধৰিব পাৰিছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কেনে পাইছা কিবা যদি ইয়াত সুধিবলগীয়া থাকে যদি দিহা পৰামৰ্শও দিবলগীয়া থাকে কিবা অংক যদি সুধিবলগীয়া থাকে কমেণ্টত জনাবা যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থকা বা সময়মতে মই অংক দিয়াৰ লগে লগে তোমালোকে অংকটো পোৱা সেইবাবে বেল আইকন টিপি দিবা এইদৰে তোমালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ মই আকৌ উপস্থিত হ'মহি তাৰে আশাৰে আজিলৈ আহোঁ আপুনিও শিকক আপোনাৰ ল'ৰাটোকো এইদৰে শিকাবলৈ প্ৰয়াস কৰক বাই